নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই সুৰজিত বৰা। আজি এক নতুন ভিডিঅ' সৈতে পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। তোমালোকে মোৰ লাষ্ট ভিডিঅ'টো যদি চাইছিলা, তাত মই সেমিকণ্ডাক্টৰৰ বিষয়ে তোমালোকক কৈছিলোঁ। সেমিকণ্ডাক্টৰ কি টাইপছৰ থাকে, পি টাইপ আৰু এন টাইপ, আৰু এনাৰ্জি বেণ্ডৰ ওপৰতো কৈছিলোঁ। কিন্তু মই ভাবোঁ এনাৰ্জি বেণ্ডৰ ওপৰত আৰু যদি তোমালোকক আৰু অকণমান সবিশেষ কওঁ, তেতিয়া তোমালোকৰ কিতাপ টেক্সটবুকখন যদি তাৰপিছত পঢ়িবলৈ যোৱা, তোমালোকৰ কাৰণে অলপ ইজি হ'ব। চ' এনাৰ্জি বেণ্ডৰ ওপৰত আজি মই অলপ ডিসকাস কৰিম। কিন্তু এনাৰ্জি বেণ্ডৰ কথা আলোচনা কৰিবলৈ যোৱাৰ আগত আমি প্ৰথমে জানি লওঁ যে সেমিকণ্ডাক্টৰ আমাক কিয় লাগে। যদি কণ্ডাক্টিভিটিৰ কথালৈ আমি আহোঁ, কণ্ডাক্টৰৰ কণ্ডাক্টিভিটি বেছি হয় কাৰণ তাত লাৰ্জ এমাউণ্টৰ ফ্ৰী ইলেক্ট্ৰনছ থাকে। ফ্ৰী ইলেক্ট্ৰনছবিলাকে কি কাম কৰে? এটি চাৰ্জ কেৰি কৰে। কিন্তু সেমিকণ্ডাক্টৰত কি হয়? কণ্ডাক্টৰৰ তুলনাত কম পৰিমাণৰ ফ্ৰী ইলেক্ট্ৰনছ থাকে, হয়নে? তেতিয়াহ'লে কি হ'ব? সেমিকণ্ডাক্টৰ এটা মানে কণ্ডাক্টৰতকৈ কম চাৰ্জ কেৰি কৰিব পাৰিব, হয়নে? কিন্তু তথাপিও আমি সেমিকণ্ডাক্টৰকে কিয় চুজ কৰি লৈছোঁ? কিয় সেমিকণ্ডাক্টৰৰ ওপৰত বেছ কৰি আমি এটা চেপ্টাৰ পঢ়িব লগা হৈছে? বা সেমিকণ্ডাক্টৰক যদি আমি কণ্ডাক্টিভিটি ইনক্ৰিজ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি তাক ডপিং কৰিব লগা হয় বা তাক এনাৰ্জি প্ৰভাইড কৰিব লগা হয়। তেন্তে আমি যদি চাওঁ, ডপিং কৰা বা এনাৰ্জি প্ৰভাইড কৰা এইটো এটা কাম বঢ়োৱা কাম নহয় জানো? আমিনো আকৌ কাম বঢ়োৱা এটা কাম কিয় লৈ লওঁ, হয়নে? তেতিয়াহ'লে সেমিকণ্ডাক্টৰৰ যদি নেচেচিটি আমি বুজিবলৈ যাওঁ, তেন্তে আমি প্ৰথমে আৰম্ভ কৰোঁ ওহমছ ল'ৰ পৰা। তোমালোকে ক্লাছ 10তে হয়তো ওহমছ ল'ত ভালদৰে পঢ়িছাই যে ওহমছ ল'তে কি হয়? ভি প্ৰপৰ্চনেল টু আই। তাৰমানে পটেনচিয়েল ডিফাৰেন্স যিমানে বাঢ়িব, কাৰেণ্টৰ পৰিমাণো সিমানে বাঢ়ি যাব, আৰু পটেনচিয়েল ডিফাৰেন্স যদি কমি যায়, কাৰেণ্টৰ পৰিমাণো কমি যাব, ভাইচ ভাৰ্চা, হয়নে? যদি আমি ইয়াক গ্ৰাফিকেলি ৰিপ্ৰেজেন্ট কৰিবলৈ চাওঁ, গ্ৰাফডাল দেখাত কেনেকুৱা হ'ব? চোৱা, তোমালোকে এনেকুৱা ধৰণৰ গ্ৰাফডালৰ এটা চাইডে মই ভি ভেলু যেনিবা প্লট কৰিছোঁ, আনটো ফালে মই আই ভেলু প্লট কৰিছোঁ। তো ভি এমাউণ্টটো যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব, আই পৰিমাণো বাঢ়ি বাঢ়ি গৈ থাকিব। তো গ্ৰাফডাল আমাৰ কেনেকুৱা হয়? ঠিক এনেকুৱা ধৰণৰ হয় ওহমছ ল মতে। এতিয়া আমি এনেকুৱা কিবা এটা সিস্টেম এটা কৰিব পাৰো নেকি, য'ত আমি ইচ্ছা অনুসৰি কাৰেণ্টৰ পৰিমাণটো কমোৱা বা বঢ়োৱা কৰিব পাৰো? অৰ্থাৎ এনেকুৱা যেনিবা আমি ভি ভেলু বঢ়াই গৈ আছো, কিন্তু কাৰেণ্টৰ ভেলু আমি এটা হিচাপতহে ফ্লো হ'বলৈ দিম, বা ভি ভেলু কমাই আছো কিন্তু কাৰেণ্ট অলপ বেছিকে ফ্লো হ'বলৈ দিম। যদি আমি এনেকুৱা এটা সিস্টেম বনাব পাৰো, তেন্তে এই এক্সপ্ৰেশনটোৰ বাহিৰেও আমি বেলেগো কিবা এক্সপ্ৰেশন পাব পাৰিম, বা আমি এই গ্ৰাফটোৰ সলনি বেলেগো গ্ৰাফ পাব পাৰো। ধৰা এনেকুৱা ধৰণৰ গ্ৰাফো পাব পাৰো, য'ত এইফালে ভি থাকিব, এইফালে আই থাকিব, আৰু গ্ৰাফডাল ধৰা এনেকুৱা ধৰণৰ হৈ যাব পাৰে, কাৰ্ভ শ্বেপ। তো এই কাৰ্ভ শ্বেপটো কেতিয়া হ'ব পাৰে? যেনিবা এনেকুৱা ধৰণৰ হ'ব, য'ত ভি আমি পৰিমাণটো বঢ়াই বঢ়াই গৈ আছো, কাৰেণ্ট ফ্লো হোৱা নাই, কিন্তু এটা নিৰ্দিষ্ট ভি ভেলু ক্ৰছ কৰাৰ পিছত সাডেনলি কাৰেণ্টৰ পৰিমাণটো বাঢ়ি যাব। তো গ্ৰাফৰ শেপটো চেঞ্জ হৈ যাব। তাৰমানে আমি এই এক্সপ্ৰেশনটোৰ বাদেও বেলেগ এটা এক্সপ্ৰেশন পাব পাৰো। কেতিয়া পাব পাৰো? যেতিয়া আমি কাৰেণ্ট ফ্লোটো আমি নিজে কন্ট্ৰোলত ৰাখিব পাৰো, আৰু সেইটো পসিবল হয় অনলি ইন কেছ অফ সেমিকণ্ডাক্টৰ। আৰু সেইকাৰণে আজিকালি যিকোনো ইলেক্ট্ৰনিক্স গেজেটত 99% ক্ষেত্ৰতে সেমিকণ্ডাক্টৰ ইউজ কৰা হয়। ঠিক আছে, এতিয়া সেমিকণ্ডাক্টৰৰ কথা ক'বলৈ যাওঁতে মই মোৰ লাষ্ট ভিডিঅ'টোত মই তাত ফ্ৰী ইলেক্ট্ৰনছ কি, সেমিকণ্ডাক্টৰ কি টাইপছৰ থাকে, বহুত কথা কৈছিলোঁ। তথাপিও অকণমান লাষ্ট কিছুমান কনচেপ্ট মই অকণমান ৰিকল কৰি লওঁ। তো সেমিকণ্ডাক্টৰৰ কথা যেতিয়া কওঁ, আমি পোনপ্ৰথমে চিলিকনটো এক্সাম্পল হিচাপে লওঁ, হয়নে? তো চিলিকনৰ আটমৰ শেলত কেইটা ইলেক্ট্ৰন থাকে? এটা যদি চিলিকন এটম আমি কনচিডাৰ কৰোঁ, চিলিকন এটমছটোৰ আটমৰ শেলত কেইটা ইলেক্ট্ৰন থাকে? 4টা ইলেক্ট্ৰন থাকে, হয়নে? যেতিয়া আমি সিলিকন ক্ৰিষ্টেল এটাৰ কথা কম, তাত বহুত পৰিমাণৰ সিলিকন এটমছ থাকিব, হয়নে? আৰু প্ৰতিটো সিলিকন এটমছৰ আটমৰ শেলত 4টাকৈ ইলেক্ট্ৰন থাকিব, 1 2 3 4টা। এই সিলিকনটো চাব পাৰা 1 2 3 4টা, তেনেকৈ প্ৰতিটো সিলিকন এটমছত আটমৰ শেলত 4টাকৈ ইলেক্ট্ৰন আছে, আৰু এই 4টা ইলেক্ট্ৰনছে কি কৰে? আন 4টা সিলিকন এটমৰ 4টা ইলেক্ট্ৰনৰ সৈতে বন্ড ফৰ্ম কৰে। কি বন্ড ফৰ্ম কৰে? কোভেলেন্ট বন্ড ফৰ্ম কৰে, হয়নে? এতিয়া এই ইলেক্ট্ৰনকেইটা অলৰেডি বিজি হৈ আছে, হয়নে? এতিয়া যদি আমি যেহেতু ইলেক্ট্ৰনকেইটা বিজি হৈ আছে, তাহাঁতি কি কামত বিজি হৈ আছে? বন্ড ফৰ্মেশ্যনত বিজি হৈ আছে।
এতিয়া আমি যদি ইয়াত একো নকৰো 0 কেলভিন টেম্পারেচার ৰাখিছো ইয়াৰ মাজদি কারেন্ট পাস হ'ব জানো নহয় কাৰণ 0 কেলভিনত এহেতি ইনসুলেটৰ হিচাপে বিহেভ কৰিব এতিয়া যদি ইয়াৰ মাজদি আমি যদি কন্ডাক্টিভিটি বঢ়াব বিচাৰো কারেন্ট ফ্লো হোৱাটো আমি বিচাৰো তেন্তে আমি কি কৰিম আমি ইয়াত টেম্পারেচাৰ দিব লাগিব এটা এনাৰ্জি প্ৰভাইড কৰিব লাগিব যেনিবা কি টেম্পারেচাৰ ললো যেনিবা ৰুম টেম্পারেচাৰতে আমি ৰাখিছো ৰুম টেম্পারেচাৰ মানে বুজি পাইছা in between approximately 20 to 25 degrees যেতিয়া সেন্টিগ্রেড হৈ যায় তাক আমি ৰুম টেম্পারেচাৰ বুলি কওঁ ৰুম টেম্পারেচাৰ কি হ'ব আমি টেম্পারেচাৰ পোৱাৰ লগে লগে এটা মানে এটা এনাৰ্জি পাই যাব এনাৰ্জি পোৱাৰ লগে লগে কি হ'ব এই ইলেক্ট্ৰনছ কিটা যেহেতু এক্সাইটেড মোডত যাব কাৰণ হেতি এনাৰ্জি পাইছে পোৱাৰ লগে লগে কি হ'ব ইলেক্ট্ৰনছ বিলাকৰ মাজত অসিলেশন হ'ব দুলন এটা সৃষ্টি হ'ব মানে অসিলেশন হোৱাৰ লগে লগে কি হ'ব ইলেক্ট্ৰনছ বিলাক ভাইব্ৰেট হ'ব কপিব কপাৰ লগে লগে কি হ'ব এনাৰ্জিটো ব্ৰেক হৈ যাব এনাৰ্জি ব্ৰেক হোৱাৰ লগে লগে এই ইলেক্ট্ৰনটো সাপোজ এই ইলেক্ট্ৰনকে মই লৈছো বুজাবলে এই ইলেক্ট্ৰনটো বাহিৰলে ওলাই আহিল ঠিক আছে বাহিৰলে ওলাই আহিল এটো মই ই নিগেটিভ বুলি বুজাইছো ঠিক আছে ইলেক্ট্ৰনটো বাহিৰলে ওলাই আহিল তে ইলেক্ট্ৰনটো যে বাহিৰলে ওলাই আহিলে তো ইয়াৰ পা ভ্যাকুয়াম হৈ গ'ল এটা স্পেস ক্ৰিয়েট হৈ গ'ল এই স্পেসটো আমি কি বুলি কম এটো কম হোল বুলি হয় এতিয়া এই হোলটো মানে এই স্পেসটো কি কৰিব ওচৰৰ আৰু এটা ইলেক্ট্ৰন আহিবলৈ চেষ্টা কৰিব যেনে এই ইলেক্ট্ৰনটো ইয়ালে আহিবলৈ চেষ্টা কৰিছে তো এই ইলেক্ট্ৰন ইয়ালে গুচি আহিল তো ফাইনালি ই ইয়ালে গুচি আহিল ঠিক আছে অহাল গলে কি হ'ব ই ভ্যাকুয়াম হৈ গ'ল মানে ইয়াত স্পেস ক্ৰিয়েট হ'ব তো ইয়াত তাৰমানে এটা হোল ক্ৰিয়েট হ'ব হয় তো এনেকে কি হ'ব এই যে ফ্ৰী ইলেক্ট্ৰনছ আমি পাই গৈ আছো এই ফ্ৰী ইলেক্ট্ৰনছ বিলাক কি কাম কৰিব ইহঁতি চাৰ্জ ক্যাৰি কৰিব চাৰ্জ ক্যাৰি কৰি যদি তাহাই কৰিব পাৰে তেন্তে তাৰ মাজেদি কারেন্ট ফ্লো হ'ব বুলি আমি ক'ব পাৰিম তাৰমানে এনেধৰণে বুজা যে ফাৰ্স্ট কন্ডিশনত ফাৰ্স্ট কেছত ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ আছিল ফাৰ্স্ট কেছত ইলেক্ট্ৰন গিটা বিজি হৈ আছিল কি কামত বিজি হৈছিল এন্টি এটা জব কৰি আছে কি জব কৰি আছে বন্ড ফৰ্মেশনৰ জব কৰি আছে হয়নে যেতিয়া তাহাঁতি অলৰেডি এটা জবত এংগেজ হৈ আছে আমি তাহাঁতক বেলেগ কাম দিব পাৰিম জানো তাহাঁতক আমি বেলেগ কাম কৰিব দিব নোৱাৰো আৰু কৰিব দিলেও তাহাঁতি কাম নকৰে তাহাঁতি বেলেগ কাম কিটাই কৰিব যেতিয়া তাহাঁতি জবলেছ হ'ব হয়নে জবলেছ হ'ব ইহঁতক এটা জবলেছ মই কেনেকৈ কৰিম এটা বেলেগ এটা চাকৰি অফাৰ কৰিম বেলেগ এটা জব যেতিয়া অফাৰ কৰিম তেতিয়া এক্সিস্টিং জবটো তাহাঁতি এৰি দিব হয়নে তাৰ প্ৰমোশন দিম কেনেকৈ প্ৰমোশন দিম এক্সটাৰ্নাল এটা এনাৰ্জি দিম এক্সটাৰ্নাল যেতিয়া এনাৰ্জিটো দি দিম তাৰ মানে এক্সটাৰ্নাল এনাৰ্জি দিছো মানে কি এহঁতক বেলেগ এটা জব অফাৰ কৰিছো বেলেগ এটা চাকৰি অফাৰ কৰিছো বেলেগ এটা চাকৰি অফাৰ কৰাৰ লগে লগে ইহঁতি ক'ব কি মোৰ বহুত বছৰ এক্সপেৰিয়েন্স হৈ গ'ল মই অলৰেডি এটা জব কৰি আছো কেইবা বছৰ কি জব কৰি আছো মই বন্ড ফৰ্মেশনৰ জব কৰি আছো এতিয়া মোক প্ৰমোশন লাগে তো প্ৰমোশন লাগে বুলি কোৱাৰ লগে লগে কি হ'ব হি এই চাকৰি এৰি দিব কেনেকৈ এৰিব অসিলেশন হ'ব ভাইব্ৰেশন হ'ব হোৱাৰ লগে লগে বন্ড ব্ৰেক হৈ যাব বন্ড ব্ৰেক হোৱা মানে কি এই জব এৰি দিলে ই এই জবটো এৰি দিয়াৰ লগে লগে কি হৈ গ'ল কিছু দিনৰ কাৰণে ই জবলেছ হৈ যাব জবলেছ মিন্স ইলেক্ট্ৰনটো ইয়ালে গুচি আহিলে বুলি ধৰা ই যে এটা জবলেছ হৈ গ'ল ইয়াক এটা বেলেগ এটা কাম মই কৰিবলৈ দিম প্ৰমোশন দিছো দুটা তো কি প্ৰমোশন কৰিম কি কামৰ কাৰণে চাৰ্জ কৰি কৰিবলৈ ইয়াক প্ৰমোট কৰি ই চাৰ্জ কৰি কৰিব ই কন্ডাক্টিভিটি বঢ়াব তো ই যে জব কৰি দিলে ইয়াৰ জেগাটো খালী হৈ গ'ল ভ্যাকুয়াম হৈ গ'ল তো এই খালী জেগাটো আকৌ বেলেগ চাকৰি ল'ব বিচাৰিব কেনেকৈ ল'ব চাইডৰ ইলেক্ট্ৰনটো চকু পৰি আছিলে যে ই চাকৰি এৰিব মই সোমাই যাম তো ই চাকৰি এৰিয়াৰ লগে লগে ইয়াৰ জেগাত ইয়াক পোস্টিং দি দিয়া হ'ব তো ই যেনিবা সাপোজ ইয়ালে গুচি আহিল ইয়াত পোস্টিং পাই গ'ল পোস্টিং পোৱাৰ লগে লগে কি হ'ল ইয়াৰ জবটো খালী হৈ গ'ল ভ্যাকুয়াম হৈ গ'ল ভ্যাকুয়াম হোৱাৰ লগে লগে কি হ'ব ইয়াৰ আকৌ বেলেগ চাকৰি কৰিব বিচাৰিব কৰিব না তো ফাইনালি মানে কি হৈছে ফ্ৰী ইলেক্ট্ৰনছৰ সংখ্যা বাঢ়ি গৈ থাকিব হোলছৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু আমি এই ইলেক্ট্ৰনছ বিলাক কি কামত লগাম চাৰ্জ ক্যাৰি কৰাৰ কামত লগাম এতিয়া এহেতি চাৰ্জ কেনেকৈ ক্যাৰি কৰিব কারেন্ট ফ্লো হৈছে বুলি আমি কেতিয়া ক'ব পাৰিম আকৌ এবাৰ চাওঁ যেতিয়া সাপোজ মই ইয়াৰ চাৰিফালে এটা পটেনশিয়াল ডিফাৰেন্স দিলো ইয়াৰ দুটা মূৰে এটা পটেনশিয়াল ডিফাৰেন্স দি দিলো পটেনশিয়াল ডিফাৰেন্সটো এটা মূৰ কি থাকে পজিটিভ থাকে এটা মূৰ নিগেটিভ থাকে ৰাইট এতিয়া ইলেক্ট্ৰনৰ কি প্ৰপাৰ্টি থাকে
ই নিগেটিভ হিচাপে বিহেভ কৰে তো এই নিগেটিভে কি হ'ব পজিটিভৰ ফালে আকৰ্ষিত হ'ব এট্ৰেক্ট হ'ব হয় এতিয়া এই যিমান ইলেক্ট্ৰনছ আছে ইয়াত অকল ফ্ৰী ইলেক্ট্ৰনছ এটাই নহয় ঢেৰ থাকিব মই বুজি পাবলৈহে এটা ফ্ৰী ইলেক্ট্ৰন দেখাইছো তে এই যিমান ফ্ৰী ইলেক্ট্ৰনছ আছে ইহঁতি পজিটিভৰ ফালে গুচি আহিব যেহেতু এইটো পজিটিভ হৈ আছে এইটো সব পজিটিভ হৈ আছে ইহঁতি কি হ'ব পজিটিভৰ ফালে গুচি আহিব পজিটিভৰ ফালে গুচি অহাৰ ফলত কি হ'ব ইলেক্ট্ৰনবিলাক ইয়ালৈ আহি যাব তাৰমানে কাৰেন্ট ফ্লো কৰিছে ঠিক আছে তো ঠিক আছে আমি যেটো কারেন্ট ফ্লো হৈছে এই আই এমাউন্টৰ কারেন্টটো ফ্লো হৈছে তো এই আই যে কারেন্ট ফ্লো হৈছে কিহৰ কাৰণে ফ্লো হৈছে নোট অফ ইলেক্ট্ৰনৰ কাৰণে ফ্লো হৈছে আই ই এটা দ্বিতীয় কথা আহি পৰিলে যে অকল কি ইলেক্ট্ৰনৰ কাৰণে কারেন্ট ফ্লো কৰিছে নেকি বেলেগৰ ইয়াত কোনো সহায় কৰা নাই নেকি হোলছেও এই ক্ষেত্ৰত সহায় কৰিছে কেনেকৈ সহায় কৰিছে ফ্ৰী ইলেক্ট্ৰনছ খিনি পজিটিভৰ ফালে আহে আৰু হোলছ খিনি কোন ফালে যাব নিগেটিভৰ ফালে যাব উল্টা হ'ব ঠিক আছে তাৰ মানে নিগেটিভ খিনি পজিটিভৰ ফালে আহিলে আৰু পজিটিভ খিনি কি হ'ব নিগেটিভৰ ফালে যাব তো ফাইনালি ইয়াৰ মাজেদি কারেন্ট পাস হ'ব মানে কারেন্ট পাস হ'ব তে এই কারেন্টটো কিহৰ কাৰণে হৈছে এটাটো হৈছে ইলেক্ট্ৰনৰ কাৰণে আৰু এটাটো হৈছে হোলছৰ কাৰণে ঠিক আছে তো কারেন্ট ফ্লো কথাটো কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে মই ভাবিছো এতিয়া আমি আহো এনাৰ্জি ব্যান্ড ওপৰত ব্যান্ড এনার্জি থিওরি ব্যান্ড এনার্জি থিওরি কথা যদি আমি বুজাবলৈ যাও তো ফার্স্ট আমি এটা সিলিকন এটম এটা কথা কৈছো এটা সিঙ্গল সিলিকন এটম তো ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় 2 8 4 হয় ইয়াত এনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো এটো সিলিকনৰ সাপোজ এটা নিউক্লিয়াছ আছে তো ইয়াত এটা শেল থাকিব এটো শেলত কেটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন থাকিব তাৰ ওপৰত আৰু এটা শেল থাকিব তাত কেটা ইলেক্ট্ৰন থাকিব 8টা থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আঠটা ঠিক আছে আর একেবারে বাহিৰৰ যে সেল আউটাৰমোস্ট সেল কি মান থাকিব সাইড ইলেক্ট্ৰন থাকিব আমি তে মেইনলি এই আউটাৰমোস্ট সেলৰ কথা কম তো এই আউটাৰমোস্ট সেল গিলা কি কৰে চাৰিওফালে ৰিভলভ কৰি থাকে ঘূৰি থাকে তো কেনেকৈ ঘূৰে ঘূৰিবলৈ এটা এনাৰ্জি লাগিব তাহলে এহঁতৰ এটা নিজা এনাৰ্জি আছে ঘূৰে যেহেতু এটা স্পীড থাকিব স্পীড যেহেতু থাকিব তাৰমানে ভেলোচিটি এটা থাকিব আৰু এই ভেলোচিটি আৰু স্পীডটো কিহৰ কাৰণে পাইছে এনাৰ্জি কাৰণে পাইছে ঠিক আছে চাৰিফালে এদি ঘূৰি থাকিব এটা কথা হল কি ইহঁতৰ যেটো ভেলোচিটি থাকিব বা ইহঁতৰ যদি যেটো এনাৰ্জি থাকিব এনাৰ্জিটো সেম হ'ব এনাৰ্জি সেম হোৱাৰ কাৰণে তাহাঁতৰ ভেলোচিটিটো সেম হৈছে যদি ভেলোচিটি সেম নহয় গোটেইকিটা ইলেক্ট্ৰনৰ যদি ভেলোচিটি বেলেগ বেলেগ হয় তেতিয়া কি হ'ব ইহঁতৰ মাজত কলিশন হ'ব ইকুৱেটো লগ খুন্দা খোৱাৰ লগে লগে কি হ'ব এটমটো ষ্টেবল হৈ থাকিব নেকি কেতিয়াও নাথাকে হয়নে এতিয়া ইহঁতে যে ৰিভলভ কৰিছে ইহঁতি ষ্ট্ৰেট এনেকা পাথত যাব বিচাৰিব ইউ সাপোজ এনেকা পাথত যাব বিচাৰিব ইউ যেনিবা এনেকা এটা ৱেট যাব বিচাৰিছে আৰু ইউ যেনিবা এনেকা এটা ৱেট যাব বিচাৰিছে ঠিক আছে এতিয়া এহেতি যেটো ৱেট যাব বিচাৰিছে কিন্তু তাতে ৰিভলভ হেতু ৱেট পোৱা নাই এটা সাৰ্কুলাৰ পাথত ঘূৰিছে কেনেকৈ ঘূৰিছে যে ইয়াৰ কথা ক'বলৈ যাওঁতে আমি হয়তো ফাৰ্স্ট ইয়াৰ পৰ্যন্ত মোশন চেপ্টাৰটো পাইছা সাগে সেন্ট্ৰিফিউগাল ফোৰ্সৰ কথা যেতিয়া এটা বস্তু চাৰিফালে ঘূৰে তাক কি কৰে কি ফোৰ্সে ক্ৰিয়া কৰে সেন্ট্ৰিফিউগাল ফোৰ্সে এক্ট কৰে ইয়াত এতিয়া সেন্ট্ৰিপিটাল ফোৰ্স কোনে প্ৰভাৱ কৰিব সিলিকনৰ নিউক্লিয়াছটোৱে সেন্ট্ৰিপিটাল ফোৰ্সটো প্ৰভাৱ কৰিব এই সেন্ট্ৰিপিটাল ফোৰ্সে কি কৰিব ইলেক্ট্ৰনটো ভিতৰ সাইডে এই দিশত টানিব বিচাৰিব ই প্ৰতিটো ইলেক্ট্ৰনক ভিতৰ সাইডে টানিব বিচাৰিব তো এজ আ ৰিজাল্ট কি হৈছে ইহঁতি যাব বিচাৰিছে এই দিশত মই সাপোজ এই ইলেক্ট্ৰনটো কথাই কৈছো ই যাব বিচাৰিছে এই দিশত আৰু ইয়াক টানিছে এই দিশত তো ফাইনালি ই কি হ'ল না ইধৰ কা না উধৰ কা হেকানে কি কৰিলে বিচো বিচ এনেকৈ গুচি যাব বুজি পাইছা কথা তো ফাইনালি ই কি কৰিব সাৰ্কুলাৰ পাথত ৰিভলভ কৰি থাকে তো এইটোলৈকে বুজি পাইছা এতিয়া এটা সিলিকন এটমৰ কথা কলো এতিয়া সিলিকন ক্ৰিষ্টেলৰ ক্ষেত্ৰত কি হয় সিলিকন ক্ৰিষ্টেলৰ ক্ষেত্ৰত কি হয় চাওঁচোন
সিলিকন ক্রিস্টাল বুলি যদি কওঁ তা কি হ'ব অকল এটাই সিলিকন এটম থাকিব নে তা কেইবাটাও সিলিকন এটম থাকিব যেনিবা ধৰি লৈছো ইয়াত এটা সিলিকন আছে যেনিবা ইয়াতো এটা সিলিকন আছে ইয়াতো এটা সিলিকন আছে ইয়াতো সিলিকন আছে ইয়াতো সিলিকন আছে সো এহঁতৰ আটমছৰ সাইডে সাইডে ইলেক্ট্ৰন থাকিব ঠিক আছে ইহঁতে কি কৰিব নিজৰ মাজত কোভেলেন্ট বন্ড ফৰ্ম কৰিব কোভেলেন্ট বন্ড ফৰ্ম কৰিব আৰু ইহঁতে তেনেকৈ কোভেলেন্ট বন্ড নিয়াৰেষ্ট সিলিকন এটমৰ লগত কৰিব ঠিক আছে এতিয়া কথা হৈ গ'ল ইহঁতৰ আটমছলত চাৰিটা ইলেক্ট্ৰন আছে প্ৰতিটোৰে তেনেকৈ আটমছলত চাৰিটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন বিলাকৰ এতিয়া এনাৰ্জি একে হ'ব নেকি আগৰ ক্ষেত্ৰত সিঙ্গল এটা এটমৰ ক্ষেত্ৰত আটমছলৰ ইলেক্ট্ৰন বিলাকৰ এনাৰ্জি সেম পাইছিল কিন্তু ইয়াৰ ক্ষেত্ৰত সেম হ'ব নেকি ইয়াৰ ক্ষেত্ৰত সেম নহয় কাৰণ কেলে যেটো সেন্ট্ৰিপিটাল ফোর্স বা যেটো ফোর্স আমাৰ নিউক্লিয়াছে প্ৰভাইড কৰিছিল তাত এটা সিঙ্গল নিউক্লিয়াছ আছিল কিন্তু ইয়াত কি হ'ব সিঙ্গল নিউক্লিয়াছ আছে ইয়াত ঢেৰ নিউক্লিয়াছ আছে প্ৰতিটো নিউক্লিয়াছে এটা ফোর্স দিব কিন্তু ফোর্স দিবহে দিব মই সাপোজ এই ইলেক্ট্ৰনটোকে টাৰ্গেট কৰিছো বুজাবলৈ এই ইলেক্ট্ৰনটোকে লৈছো সো এই ইলেক্ট্ৰনটোকে যেনিবা ফোর্স দিছে ফোর্স দিতে কি হ'ব ইউ ইয়াক ফোর্স দিব ইউ ইয়াক ফোর্স দিব এই ইয়াৰ নিজৰ নিউক্লিয়াছটো এটা ফোর্স দিব ইউ এটা ফোর্স দিব তো প্ৰতিটো নিউক্লিয়াছে এটা ফোর্স দিব কিন্তু যদিও ফোর্স দিব এটাৰ প্ৰতিটো নিউক্লিয়াছৰ পৰা ডিসটেন্সটো বেলেগ বেলেগ ইয়াৰ পৰা নিয়াৰেষ্ট ডিসটেন্স হ'ব তাৰ পৰা ই অকণ দূৰ আছে ই আৰু দূৰ আছে ই দূৰ আছে ই দূৰ আছে প্ৰতিটো নিউক্লিয়াছৰ ডিসটেন্স বেলেগ বেলেগ হৈছে ইলেক্ট্ৰনটোৰ পৰা গতিকে ইহঁতৰ কি হ'ব এনাৰ্জিটো প্ৰতিটো ইলেক্ট্ৰনৰ এনাৰ্জি বেলেগ বেলেগ হ'ব যেতিয়া এনাৰ্জিৰ পৰিমাণ প্ৰতিটো ইলেক্ট্ৰনৰ বেলেগ বেলেগ হ'ব তাৰ মানে আমি তাৰ কাৰণে এটা এনাৰ্জি বেন্ড বা এনাৰ্জি লেভেলৰ এটা ডায়াগ্ৰাম বনাব লগা হ'ব এই ডায়াগ্ৰামটো কি কৰিম আমি কেটেগৰাইজ কৰিম এনাৰ্জি বিলাকত কম এনাৰ্জি যাৰ আছে তলত ৰাখিম বেছি যাৰ এনাৰ্জি আছে হাই লেভেলত ৰাখিম ঠিক আছে তো এই যে এনাৰ্জি বিলাক কম এনাৰ্জি বা নিয়াৰেষ্ট এনাৰ্জি যিখিনি একেলগে ৰাখিম হাইয়েষ্ট যিবিলাক এনাৰ্জি আছে হাইয়েষ্ট মানে নিয়াৰেষ্ট যিবিলাক এনাৰ্জি আছে তাহাঁতক একেলগে ৰাখিম ৰাখোতে কি হ'ব কিছুমান এনেকুৱা বেণ্ড কিছুমান অসমীয়াত কি কম পটি এনেকুৱা পটি কিছুমান সৃষ্টি হৈ যাব তো তাকে কয় এনাৰ্জি বেণ্ডছ মই এখন ডায়াগ্ৰামৰ সহায়ত বুজাবলৈ চেষ্টা কৰোঁ এনেকুৱা ধৰণৰ হ'ব এনার্জি ব্যান্ডৰ ডায়াগ্ৰামটো কেনেকুৱা হয় ঠিক এনেকুৱা ধৰণৰ হ'ব ঠিক আছে তাতে যাৰ এনাৰ্জি সবচে কম আছে এটাক এটা বেলেগ ক্যাটাগৰী ৰাখিছো এটা ক'ব ভ্যালেন্স ব্যান্ড সবতকে কম যাৰ থাকিব তাক ভ্যালেন্স ব্যান্ড বুলি ক'ব ভ্যালেন্স ব্যান্ড যেনিবা আমি ক্যাটাগৰাইজ কৰিছো 0 ৰ পৰা 0 ইলেক্ট্ৰন ভোল্টৰ পৰা যেনিবা 2.5 ইলেক্ট্ৰন ভোল্ট তো ইয়াৰ এনেকুৱা বিলাক কম এনাৰ্জিৰ বস্তু মানে কম এনাৰ্জি ইলেক্ট্ৰন আমি ক্যাটাগৰাইজ কৰিছো য'ত এটাটো হৈ গ'ল 0 পৰা ষ্টাৰ্ট হৈছে তো এটা যেনিবা 0.1 এটা 0.3 এটা যেনিবা 2.1 এটা 2.5 এনেকুৱা মানে ইটো হিটোৰ লগত এনাৰ্জি প্ৰায় সমান তো তাহাঁতক একেলগে ক্যাটাগৰাইজ কৰিছো কিন্তু এহাতি কম লেভেলৰ এনাৰ্জি আছে ঠিক আছে আৰু যাৰ যিবিলাক ইলেক্ট্ৰনৰ এনাৰ্জি কম পৰিমাণত থাকে তাহাঁতক ভ্যালেন্স ব্যান্ডত ৰখা হয় এতিয়া আৰু কিমান বুজু কোনবোৰ ইলেক্ট্ৰনৰ এনাৰ্জি কম থাকিব হেতু তেতিয়া বুজি লওঁ সাপোজ আমি ধৰি লৈছো এটা এটা সিলিকন এটম আছিলে আছে ইয়াত এটা সিলিকন এটম আছিলে ঠিক আছে তো এই সিলিকন এটমে কি হ'ব বন্ড ফৰ্ম কৰি আছে ইটো লগত ঠিক আছে এতিয়া এই ইলেক্ট্ৰনটো যেন আমি ধৰি লৈছো ই যে কি কৰিব ৰিভলভ কৰিব কেনেকৈ ৰিভলভ কৰিব ই ইয়াৰ নিজৰ চাৰিফালেটো ৰিভলভ কৰিবই নিজৰ চাৰিফালে ৰিভলভ কৰাৰ পিছতো ই ইয়াৰ চাৰিফালে ৰিভলভ কৰি ফাইনালি ইয়াৰ নিজৰ জেগাত গুচি আহিব তেনেকৈ প্ৰতিটো ইলেক্ট্ৰনে একেটা ঘটনাই কৰিব ইউ চাৰিফালে ৰিভলভ কৰি ফাইনালি নিজৰ জেগাত ঘূৰি আহিব এটা যে এই ইলেক্ট্ৰনটো ইয়াৰ চাৰিফালে মই সাপোজ এই ইলেক্ট্ৰনটোৱে যেহেতু কথা কৈ আছিলো মই ৰেড মাৰ্ক কৰি দিছো এই ইলেক্ট্ৰনটো ইয়াৰ চাৰিফালে ৰিভলভ কৰিও ই ফাইনালি ইটো সিলিকনৰ চাৰিফালেও ৰিভলভ কৰি তাৰ ইনিশিয়েল পজিশনত আহি যাব তো গতিকে এই যে যেটো ইলেক্ট্ৰন যিবিলাক ইলেক্ট্ৰন ৰিভলভ কৰি আছে তো ইহঁতৰ কি হ'ব লোয়েষ্ট এনাৰ্জি আছে
কেলে লোয়েষ্ট এনাৰ্জি আছে এহেঁতি অলৰেডি এটা কাম কৰি আছে কি কাম কৰি আছে বোন ফৰ্মেশন কৰি আছে বা এহেঁতি ৰিভলভ কৰিব পাৰে ঠিক আছে তো হেতু হৈছে তাহাঁতৰ লোয়েষ্ট এনাৰ্জি এতিয়া হাইয়েষ্ট এনাৰ্জি কাৰ থাকিব এতিয়া আমি এনেকুৱা কিবা কৰো যে ইয়াৰ চাৰিফালে আমি ইয়াৰ দুফালে আমি এটা পটেনশিয়াল ডিফাৰেন্স দি দিলো একেবাৰে নেগলিজিবল এমাউন্টৰ পটেনশিয়াল ডিফাৰেন্স দিলে নহব কিন্তু অকমান হাই এমাউন্টৰ তো তাত এফালে পজিটিভ আহিব এফালে নিগেটিভ আহিব থাকিবনে তো এফালে কি হৈ যাব পজিটিভ হৈ যাব আৰু এফালে কি হ'ব নিগেটিভ হৈ যাব হোৱাৰ লগে লগে ই যে ইয়াত যে পটেনশিয়াল ডিফাৰেন্স দি দিলো হোৱাৰ লগে লগে কি হ'ব ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হৈ যাব ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউস হোৱাৰ লগে লগে কি হ'ব তাত এটা ফোৰ্স আহি পৰিব হ'বনে হোৱাৰ লগে লগে কি হ'ব এই ইলেক্ট্ৰনটোৱে এনাৰ্জি পাই যাব এনাৰ্জি পাই গৈছে মানে কি হি এটো জব এক্সিস্টিং জবটো এৰিব ই বেলেগ এটা জব বিচাৰিব কাৰণ ইয়াৰ এক্সপেৰিয়েন্স হৈ গ'ল কেইবা বছৰ হয়নে হি যেতিয়া এই জবটো এৰি দিব ই ফ্ৰী হৈ গুচি যাব এৰি দিব তো ফাইনালি কি হ'ব ই ফ্ৰী হৈ গ'ল তো ফ্ৰী হোৱাৰ লগে লগে ই নেক্সট কি জব কৰিব ইয়াতো প্ৰমোশন দিয়া হৈছে ই বেলেগ জবটো কৰিব কি ই চাৰ্জ কেৰি কৰিব চাৰ্জ কেৰি কৰাৰ লগে লগে কি হ'ব যেহেতু ইয়াত পজিটিভ এটা টাৰ্মিনাল আছে ইয়াত নিগেটিভ টাৰ্মিনাল আছে তো ইলেক্ট্ৰনৰ প্ৰপাৰ্টি কি থাকে নিগেটিভ থাকে তো এই নিগেটিভ খিনি কি হ'ব পজিটিভৰ ফালে গুচি আহিব তাৰমানে ইলেক্ট্ৰন বিলাক দিস ওয়ে এই ডাইৰেকচনত আহিব অহাৰ লগে লগে কি হ'ব এইবোৰ সব এইবোৰ ই নিগেটিভ আহিব তাৰমানে এফালে কাৰেন্ট ফ্লো হৈছে আৰু কি হৈ যাব হোলখিনি নিগেটিভৰ ফালে গুচি যাব এতিয়া এই যে ফ্ৰী ইলেক্ট্ৰনছ খিনিয়ে চাৰ্জ কেৰি কৰিলে তো হেতি কেনেকৈ চাৰ্জ কৰিব পাৰিলে এতে ফ্ৰী কেনেকৈ হ'বলৈ পালে তাহাঁতক মানে এনাৰ্জি আমি প্ৰভাইড কৰিলো তাৰমানে ইয়াৰ এনাৰ্জি লেভেলটো বেছি হৈ গ'ল ই বেছি এনাৰ্জি পাই গ'ল তাৰমানে যিবিলাক এতিয়া ইলেক্ট্ৰনে মানে অৰ্থাৎ ফ্ৰী ইলেক্ট্ৰনছে চাৰ্জ কেৰি কৰিছে তাহাঁতৰ এনাৰ্জি বেছি হৈ গ'ল তাহাঁতক আমি কিহত কেটেগৰাইজ কৰিম আমি কণ্ডাকচন বেণ্ড কাৰণ কেলে হেতি কণ্ডাক্টিভিটি বঢ়ালে সেইকাৰণে কণ্ডাকচন বেণ্ডত তাহাঁতক আমি কেটেগৰাইজ কৰিম এনেকুৱা ধৰণৰ হ'ব ঠিক কণ্ডাকচন বেণ্ড এতিয়া আমি ৰেঞ্জটো ধৰি লৈছো ইয়াৰ যেনিবা ৰেঞ্জটো এনেকুৱা হৈ গ'ল ধৰি লৈছো 7 ৰ পৰা 7 ইলেক্ট্ৰন ভল্টৰ পৰা ৰেঞ্জটো যেনিবা হৈ গ'ল 10 ইলেক্ট্ৰন ভল্ট ঠিক আছে আমি ধৰি যেনিবা পালো যে 7 ইলেক্ট্ৰন ভল্টৰ পৰা 10 ইলেক্ট্ৰন ভল্ট ৰেঞ্জত থকা ইলেক্ট্ৰনছ বিলাকৰ এনাৰ্জি হাই তো তাহাঁতক আমি ৰাখিম কণ্ডাকচন বেণ্ড কি বুলি কব ইয়াক কণ্ডাকচন বেণ্ড ঠিক আছে এই কণ্ডাকচন বেণ্ডত কি থাকিব একচুয়ালি ফ্ৰী ইলেক্ট্ৰনছ থাকিব এইবোৰ ফ্ৰী ইলেক্ট্ৰনছ হৈছে সব ফ্ৰী ইলেক্ট্ৰনছ থাকিব মানে আৰু ভ্যালেন্স বেণ্ডত কি থাকিব ভ্যালেন্স শেলত থকা ইলেক্ট্ৰনছ বিলাক থাকিব মানে তাহাঁতৰ এনাৰ্জি লোৱেষ্ট হয় সেইকাৰণে ভ্যালেন্স বেণ্ডত আমি ৰাখিম আৰু হাইয়েষ্ট খিনি কণ্ডাকচন বেণ্ডত ৰাখিম এতিয়া আমি দেখিলো যে এনেকুৱা একো ইলেক্ট্ৰন নাপালো যাৰ এনাৰ্জিটো 2.5 ইলেক্ট্ৰন ভল্টতকৈ যেনিবা বেছি হৈছে যেনিবা ধৰি লৈছো 3 ইলেক্ট্ৰন ভল্ট 2.8 ইলেক্ট্ৰন ভল্ট 5 ইলেক্ট্ৰন ভল্ট 5.6 ইলেক্ট্ৰন ভল্ট বা 6.9 ইলেক্ট্ৰন ভল্ট এনেকুৱা কেটেগৰী এনেকুৱা ৰেঞ্জৰ কোনো ইলেক্ট্ৰন নাপালো দ্যাট মিন্স 2.5 তকৈ বেছি বা আৰু 7 ইলেক্ট্ৰন ভল্টতকৈ কম ৰেঞ্জৰ কোনো ইলেক্ট্ৰনছ নাপালো তাৰমানে এটা গ্যাপ ক্ৰিয়েট হৈ যাব তো এই গ্যাপটো কি বুলি ক'ব ফৰবিডেন গ্যাপ ফৰবিডেন গ্যাপ বা কিতাপত ই জি বুলি দিয়া আছে ঠিক আছে এই ফৰবিডেন গ্যাপটো কণ্ডাক্টৰত লোৱেষ্ট হয় খুব কম হয় ইনসুলেটৰত বহুত ডাঙৰ হয় ঠিক আছে আৰু সেমিকণ্ডাক্টৰত কি হয় কণ্ডাক্টৰতকৈ কম হয় গ্যাপটো কিন্তু ইনসুলেটৰতকৈ কণ্ডাক্টৰতকৈ গ্যাপটো অকমান বেছি হয় আৰু ইনসুলেটৰতকৈ গ্যাপটো কম হয় সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত ঠিক আছে তো মই বেণ্ড থিওৰিটো বুজাই দিলো বেণ্ড থিওৰিত ভ্যালেন্স বেণ্ড আৰু কণ্ডাকচন বেণ্ড দুটা বেণ্ড পাইছিলো আৰু ভ্যালেন্স বেণ্ডত কি কৰে যেকিটা ইলেক্ট্ৰন বিজি হৈ থাকে বন ফৰ্ম কৰি থাকে বা ৰিভলভ কৰি থাকে সেইটা ভ্যালেন্স বেণ্ডত ৰাখো আৰু যিকিটা ইলেক্ট্ৰনছে কণ্ডাক্টিভিটি ক্ৰিয়েট কৰে মানে যিকিটা ফ্ৰী ইলেক্ট্ৰন আছে যিয়ে চাৰ্জ কেৰি কৰিব তাহাঁতৰ এনাৰ্জি হাই হ'ব তাহাঁতক আমি কণ্ডাকচন বেণ্ডত ৰাখিম হয়নে আৰু মাজত যিটো গ্যাপ থাকিব তাক ফৰবিডেন গ্যাপ বুলি কোৱা হ'ব আৰু আমি কণ্ডাক্টিভিটি কেতিয়া বঢ়াব পাৰিম যেতিয়া ভ্যালেন্স বেণ্ডৰ ইলেক্ট্ৰন কিটাক আমি এনাৰ্জি দিম তাক প্ৰমোশন কৰি বেলেগ এটা জব দিম কি জব দিম তাক চাৰ্জ কেৰি কৰোৱা জব এটা দি দিম তেতিয়া তাহাঁতি কণ্ডাকচন বেণ্ডলৈ প্ৰমোশন পাই যাব আৰু কণ্ডাক্টিভিটি
বাঢ়িব মই আশা কৰো তোমালোকে এনাৰ্জি বেণ্ডৰ যেটো কনসেপ্ট বুজি পাইছা এতিয়া তোমালোকে এনসিআৰটি যদি টেক্সট বুকখন পঢ়া আৰু ভালকে বুজি পাবা আৰু তাৰ পাছত যদি তোমালোকে কিবা ডিফিকাল্টিজ ফেস কৰিছা তেন্তে স্ক্ৰিনত দেখা মোৰ WhatsApp নম্বৰত WhatsApp কৰিব পাৰিবা নম্বৰটো তোমালোকে নোট কৰি লোৱা 9706125355 আৰু তোমালোকে মোক মেইল কৰিও কিবা কোৱেশ্চন থাকিলে সুধিব পাৰা মোৰ মেইল আইডিটো লিখি লোৱা surajit.borah38@gmail.com ধন্যবাদ